হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ লগত লৈ আহিছোঁ মই এটা নতুন বিষয়। সেইটো হ'ল আমাৰ আমাৰ বিজ্ঞানৰ যিবিলাক আমাৰ সাংখ্যিক সমস্যা থাকে, সেই সাংখ্যিক সমস্যাবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰি। কিন্তু ইয়াৰ আগতে আমি কিছু কথা জানি থ'ব লাগিব যে এই সাংখ্যিক সমস্যা সমাধানৰ কাৰণে আমাৰ এটা আছে, দাপোনৰ এটা ফৰ্মুলা আছে। দাপোনৰ এটা আছে, সূত্ৰ আছে। আৰু সেই সূত্ৰ মতে আমাৰ কি হয় যে যেনেকৈ লক্ষ্য বস্তু দূৰত্ব সেইটো হ'ল ইউ, প্ৰতিবিম্ব দূৰত্ব সেইটো আমি ভি আখৰ দি বুজোৱা হ'ব, আৰু ফ'কাছ দৈৰ্ঘ্য সেইটো আমাৰ হ'ব সৰু স্মল এফ দি বুজোৱা হ'ব। এতিয়া হ'ল তেতিয়াহ'লে সেই দাপোনৰ সূত্ৰটো কি আছিল? 1/v প্লাছ 1/u ইজ ইকুৱেল টু 1/f। এইটো হ'ল আমাৰ আছে দাপোনৰ সূত্ৰ। ইয়াতে হয়তো আমাক লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্ব দূৰত্ব দিয়া থাকিব, আমি হয়তো ফ'কাছ দৈৰ্ঘ্য ওলাম। হয়তো ইয়াৰে কোনোবা দুটা দিয়া থাকিব, আমি আৰু এটা কৰিব পাৰিম, ওলাব পাৰিম। এইটো হ'ল আমাৰ দাপোনৰ আমাৰ সূত্ৰ। এতিয়া কথা হ'ল এই যিটো আমাৰ প্ৰতিবিম্ব দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব ফ'কাছ দৈৰ্ঘ্য এইবিলাকৰ মান আমাৰ কেতিয়াবা হয়, আমাৰ ঋণাত্মকো হয় আৰু কেতিয়াবা আমাৰ ধনাত্মক হয়। তেতিয়াহ'লে ধনাত্মক কেতিয়া হ'ব, ঋণাত্মক কেতিয়া হ'ব, সেই কথাটো আমি প্ৰথমতে চিনাক্ত কৰি ল'ব লাগিব। কাৰণ আমাৰ ইয়াতে যদি ভিৰ মান যেতিয়া ধনাত্মক হ'ব, তাৰ ঠাইত তুমি ঋণাত্মক যদি দি দিয়া হয়, আপোনালোকে ঋণাত্মক দিলে তেতিয়াহ'লে ৰিজাল্টটো আমি পাম? আমাৰ ৰিজাল্টটো আমাৰ ভুল হৈ আহিব। গতিকে এতিয়া আমি চিন্তা কৰিম যে আমাৰ তেতিয়াহ'লে ধনাত্মক ঋণাত্মক কোনটো ক্ষেত্ৰত কেতিয়া হয়, সেই কথাটো আমি প্ৰথমতে চিনাকি কৰি লওঁ আহা। যেনেকৈ আমি আগতে পাইছিলোঁ আমাৰ সংখ্যা ৰেখা পাইছিলোঁ। এনেকৈ সংখ্যা ৰেখা, এই সংখ্যা ৰেখাবিলাক এনেকৈ আমাৰ যায়, এনেকুৱা আছিল। ইয়াত আমাৰ 0 আছিল। 0ৰ পৰা আমাৰ যেতিয়া আমাৰ সোঁফালে যেতিয়া আমি গতি কৰে, তেতিয়াহ'লে আমাৰ হয়, ইয়াত আমাৰ ধনাত্মক সংখ্যাবিলাক কাউণ্ট হয়। 1 2 3 4 5 6 এনেকৈ যাব। আৰু এই 0ৰ পৰা যেতিয়া আমি বাওঁফালে অহা যায়, তেতিয়া আপোনালোকে জানেই -1 -2 -3 -4 এনেকৈ আমাৰ দিয়া যায়। তাৰমানে এই 0টো হ'ল আমাৰ ইয়াৰ মূলবিন্দু, অৰিজিন। ঠিক একেদৰে আমাৰ দাপোন বা লেন্সৰ ক্ষেত্ৰত, আমাৰ দাপোনৰ ক্ষেত্ৰত বিশেষকৈ এইটো ধৰক, এইটো আমাৰ উত্তল বা অৱতল আমাৰ দাপোন হ'ব পাৰে। এতিয়া এই অৱতল দাপোনত এনেকৈ আমাৰ হ'ব, এইটো হ'ব আমাৰ পি মানে কি বুলি কোৱা হৈছিল? এইটো হ'ল পোল, যাক আমি মেৰুবিন্দু বুলি কওঁ, মেৰু। এতিয়া এইটো যদি অৱতল দাপোন হয়, ইয়াৰ আমাৰ হৈছে বাছকেন্দ্ৰটো আমাৰ এইফালে থাকে। কোনফালে? এই মেৰুৰ বাওঁফালে থাকে। গতিকে এইটো ধৰা হ'ল বাছকেন্দ্ৰ, আৰু ইয়াৰ পৰা এইখিনি দূৰত্ব হ'ব আমাৰ বাছ ব্যাসাৰ্ধ। ইয়াৰ মাজত থাকিব? ফ'কাছ বিন্দু থাকে। আৰু এই মেৰুৰ পৰা ফ'কাছ বিন্দুৰ এই দূৰত্ব কোৱা হয় আমাৰ ফ'কাছ দৈৰ্ঘ্য। সেইটো হ'ল স্মল এফ। এতিয়া কথাটো হ'ল, আমাৰ এই দাপোনৰ ক্ষেত্ৰত আমি যেতিয়া চাম, তেতিয়াহ'লে এই যিটো মেৰু, এই মেৰুটোক আমি বুলি ভাবিম? ইয়াত মূলবিন্দু বুলি ভাবিম। এই মেৰুৰ বাওঁফালৰ বস্তুবিলাক হ'ব তেতিয়াহ'লে ঋণাত্মক হ'ব, আৰু মেৰুৰ সোঁফালৰ বস্তুবিলাক হ'ব? ধনাত্মক হ'ব। এতিয়া মেৰুৰ বাওঁফালৰ বস্তু হয়? মেৰুৰ বাওঁফালৰ বস্তু ঋণাত্মক, আৰু মেৰুৰ সোঁফালৰ বস্তুবিলাক আমাৰ হ'ব? দৈৰ্ঘ্যবিলাক আমাৰ হ'ব? সোঁফাললৈ গ'লে সেইবিলাক আমাৰ ধনাত্মক থাকিব। তেতিয়াহ'লে এই অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছটো আমাৰ মেৰুৰ বাওঁফালে আছে না সোঁফালে আছে? এতিয়া আমাৰ কোনফালে দেখা গৈছে? নিশ্চয় আমাৰ বাওঁফালে দেখা গৈছে। তাৰমানে হ'ব? এই ফ'কাছ দৈৰ্ঘ্যটো সদায় থাকিব? ঋণাত্মক থাকিব। অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় ঋণাত্মক। ছেকেণ্ড কথা হ'ল, আমাৰ লক্ষ্য বস্তু আমি ক'ত ৰাখিম? আমি দাপোনৰ সন্মুখত ৰাখিম। আৰু দাপোনৰ সন্মুখটো কোনফালে আছে? এই মেৰুৰ আমাৰ বাওঁফালে থাকে, অৱস্থিত হয়। গতিকে আমাৰ এই দাপোনৰ সন্মুখত হয়তো ইয়াতেই ৰখা যায়, ইয়াতে য'ত আমি ৰাখোঁ, তাৰ পৰা এই
পি মেৰুৰ পৰা সেই দূৰত্বটোই হ'ব আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব, যিটো আমি ইউ বুলি কোৱা হ'ব। এই ইউটো হ'ব আমাৰ কি সদায় ঋণাত্মক। আৰু এটা কথা, অৱতল দাপোনৰ ক্ষেত্ৰত দেখা যায় যে যিবিলাক আমাৰ প্ৰতিবিম্ব সৎ হয়, ওলোটা হয়, সেই প্ৰতিবিম্ববিলাক আমাৰ কোনফালে গঠন হয়? এনেকৈ যায় এনেকৈ যাব, হয়তো এনেকৈ যায় এনেকৈ যাব। আমাৰ কি হৈছে, এই মেৰুৰ বাওঁফালে থাকে। সৎ আৰু ওলোটা প্ৰতিবিম্ববিলাক আমাৰ কোনফালে থাকে? মেৰুৰ বাওঁফালে থাকে। তাৰমানে কি বুজাইছে যে প্ৰতিবিম্বটো য'ত গঠন হ'ব তাৰ পৰা মেৰুৰ দূৰত্বটো হ'ব প্ৰতিবিম্ব দূৰত্ব। গতিকে প্ৰতিবিম্ব দূৰত্বটো আমাৰ কি হ'ব? ইয়াতে আমাৰ নিগেটিভ থাকিব। কেতিয়া? যেতিয়া আমাৰ সৎ প্ৰতিবিম্ব, সৎ ওলোটা প্ৰতিবিম্ব গঠন হ'ব। কিন্তু আমাৰ অৱতল দাপোনত আমি এটা পাইছিলোঁ, যেতিয়া আমি ফকাছ আৰু মেৰুৰ মাজত বস্তুটো ৰাখিলে প্ৰতিবিম্বটো দেখা যায় যে আমাৰ মেৰুৰ সোঁফালে, তাৰমানে দাপোনৰ পিছফালে গঠন হয়, আৰু সেই প্ৰতিবিম্বটো কিন্তু অসৎ থাকে। গতিকে বুজাই কৈছে, যদি আমাৰ এই অৱতল দাপোনৰ ক্ষেত্ৰত যদি আমাৰ কি হয়, প্ৰতিবিম্বটো যদি অসৎ গঠন হয়, তেতিয়াহ'লে তাৰ প্ৰতিবিম্ব দূৰত্ব তেতিয়াহে আমাৰ ধনাত্মক হ'ব, আৰু সৎ প্ৰতিবিম্বৰ কাৰণে কি হ'ব? ঋণাত্মক হ'ব। এতিয়া এই প্ৰতিবিম্বটো আমাৰ যদি সৎ হয়, এনেকৈ ওলোটা হয়, তাৰমানে এই যিটো মুখ্য অক্ষৰ তললৈ গঠন হয়। গতিকে এই প্ৰতিবিম্বৰ যিটো আকাৰ, এই আকাৰটো আমাৰ কি হ'ব? ঋণাত্মক। আৰু যেতিয়া আমাৰ এই সৎ প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব হ'ব, তেতিয়া ই ওপৰ ফালে গঠন হয়, তেতিয়া প্ৰতিবিম্বৰ আকাৰটো আমি কি পাম? ধনাত্মক পাম। আৰু লক্ষ্যবস্তু সদায় আমাৰ এনেকৈ ওপৰ ফালে থাকে প্ৰধান অক্ষৰ, লক্ষ্যবস্তু আকাৰটো সদায় ধনাত্মক। এতিয়া আমি পালোঁ। ঠিক একেদৰে আমাৰ যদি কওঁ, আমি উত্তল ধাপোন যদি কওঁ, এইটো হ'ল পি। গতিকে পিৰ লক্ষ্যবস্তু সদায় এইফালে সন্মুখত ৰাখিব লাগিব। লক্ষ্যবস্তুৰ দূৰত্ব কি হ'ব? ঋণাত্মক। লক্ষ্যবস্তুৰ দূৰত্ব কি হ'ব? ঋণাত্মক। ফকাছটো আমাৰ কি হ'ব? এই মেৰুৰ সোঁফালে থাকে। ফকাছ সোঁফালে থকাৰ কাৰণে ফকাছ দূৰত্ব আমাৰ কি হ'ব? ধনাত্মক হ'ব। প্ৰতিবিম্ব সদায় আমাৰ কি হয়? এই দাপোনৰ পিছফালেই গঠন হয়। সদায় দাপোনৰ পিছফালে, তাৰমানে এই মেৰুৰ সোঁফালে গঠন হয়। তাৰমানে বুজা গৈছে যে ইয়াতে আমাৰ কি হ'ব? প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব? সদায় ধনাত্মকে হ'ব। তাৰমানে ইয়াৰ পৰা এইটো ক'ব পাৰোঁ যে এতিয়া আমাৰ এই গোলাকাৰ দাপোনত য'ত আমাৰ প্ৰতিবিম্বটো অসৎ হয়, সেইবিলাকৰ হয় আমাৰ প্ৰতিবিম্ব দূৰত্ব ধনাত্মক, আৰু সৎ প্ৰতিবিম্ব দূৰত্ব কি থাকে? ঋণাত্মক। লক্ষ্যবস্তুৰ দূৰত্ব সদায় ঋণাত্মক। আৰু যিটো আমাৰ কি আছে ফকাছ দৈৰ্ঘ্য, আমাৰ কনকেভৰ কাৰণে কি হয় আমাৰ, বা অৱতলৰ কাৰণে আমাৰ সেইটো সদায় ঋণাত্মক। আৰু ফকাছ দৈৰ্ঘ্য হ'ব আমাৰ উত্তল দাপোনৰ কাৰণে কি হয়? ধনাত্মক। এতিয়া ইয়াৰ পিছত আমি আৰু এটা বস্তু পাম, যিটো আমাৰ বিবৰ্ধন বুলি কোৱা হয়। বিবৰ্ধন, মেগনিফিকেশ্যন। বিবৰ্ধন, যাক আমাক কোৱা হয় মেগনিফিকেশ্যন। এই মেগনিফিকেশ্যননো কি? এই মেগনিফিকেশ্যন হ'ল তাৰমানে লক্ষ্যবস্তুৰ লগত আমাৰ প্ৰতিবিম্ব যিটো তুলনা। লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ হৈছে বা কিমান গুণে সৰু হৈছে, সেই বস্তুটো বুজাবলৈ আমাক কি কৰা হয়? বিবৰ্ধন বুলি কোৱা হয়। সেইটোক আমাৰ বিবৰ্ধন। যদি এই বিবৰ্ধন মেগনিফিকেশ্যন যদি আমাৰ এইটো আমি এম বুলি কোৱা হয়, এম যদি আমাৰ 2 হয়, যেনেকৈ এম এইটো আমাৰ 2 হৈছে 2, তেতিয়াহ'লে আমি বুজি পাব লাগিব যে এই লক্ষ্যবস্তু প্ৰতিবিম্ব আকাৰটো কি হ'ব? লক্ষ্যবস্তুৰ আকাৰৰ 2 গুণ হৈছে। তাৰমানে এতিয়া লক্ষ্যবস্তু যদি আমাৰ 10 চেণ্টিমিটাৰ হয়, তেতিয়া প্ৰতিবিম্ব পাবা 20 চেণ্টিমিটাৰ। যদি আমাৰ এমটো কি হয়? হাফ হয়, এইটো বুজাব যে প্ৰতিবিম্বটো সৰু হৈছে আৰু কি লক্ষ্যবস্তুৰ আকাৰৰ আধা দেখা যাব। যদি 1/3 হয় এম, এইটোৱে বুজাব কি যে প্ৰতিবিম্বটো কি হ'ব? লক্ষ্যবস্তুৰ 3টা ভাগ কৰিলে তাৰ এটা অংশৰ সমান দেখা যাব। গতিকে এইটো হ'ল আমাৰ বিবৰ্ধন। বিবৰ্ধন মানে যে প্ৰতিবিম্ব
আকাৰটো লক্ষ্যবস্তুৰ আকাৰতকৈ কিমান গুণে ডাঙৰ বা সৰু সেই বস্তুটো বুজাবলৈ আমাৰ কি কৰা হয় এই বিবৰ্ধন শব্দটো আনা হয় আৰু এই বিবৰ্ধন আমি দুই ধৰণে ওলাব পাৰোঁ এটা হ'ল যদি আমি কি কৰোঁ লক্ষ্যবস্তুৰ আকাৰৰ প্ৰতিবিম্বৰ আকাৰ দি ওলাব পাৰোঁ যদি আমাৰ প্ৰতিবিম্বৰ আকাৰটো যদি h' হয় লক্ষ্যবস্তুৰ আকাৰ যদি h হয় তেতিয়াহ'লে বিবৰ্ধন হ'ব h'/h আৰু যদি আমাৰ এই প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰটো আমাৰ দিয়াই নাই তেতিয়া আমি বিবৰ্ধন কেনেকৈ ওলাম তেতিয়া আমি ওলাব পাৰিম এইটো এটা অনুপাত হয় বিবৰ্ধন কাৰ লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্বৰ মানে অনুপাত হয় তেতিয়া আমাৰ কি হ'ব কিন্তু ইয়াতে এটা ঋণাত্মক চিন দিব লাগে কেতিয়া যেতিয়া আমাৰ প্ৰতিবিম্বৰ লক্ষ্যবস্তু আকাৰ দি আমি এই বিবৰ্ধনটো ওলাম মনত ৰাখিব লাগে কিছুমান কথা তেতিয়াহ'লে আমাৰ কি হ'ব মাইনাছ ওপৰত হ'ব আমাৰ প্ৰতিবিম্বৰ দূৰত্ব v তলত হ'ব আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব u তাৰমানে বিবৰ্ধন = বিয়োগ প্ৰতিবিম্বৰ দূৰত্ব বাই লক্ষ্যবস্তুৰ দূৰত্ব এতিয়া কথা হ'ল এতিয়া m আমি পালোঁ এইটো আৰু m পালোঁ আমি এইখিনি তাৰমানে কি কৰিব পাৰোঁ আমি m = h'/h v/u আমাৰ ফাইনেলি আমি এইটো সম্পৰ্ক আমি লিখিব পাৰোঁ গতিকে এইখিনি হ'ল আমাৰ মেগনিফিকেশ্যন আৰু মেগনিফিকেশ্যনটো আমাৰ কি হয় ইয়াৰ আমাক এই চিনবিলাক থাকে ধনাত্মক ঋণাত্মক কেতিয়া হ'ব যদি এই মেগনিফিকেশ্যনটো যদি আমাৰ দেখা যায় যে বিয়োগ ওলাইছে ঋণাত্মক ওলাইছে তেতিয়াহ'লে প্ৰতিবিম্বটো হত উল্টা আৰু যদি এই m2 মেগনিফিকেশ্যন বা আমাৰ কি বুলি বিবৰ্ধনটো যদি আমাৰ কি ওলায় যে ধনাত্মক ওলায় তেতিয়া প্ৰতিবিম্বটো আমি ধৰি ল'ব লাগিব সেইটো হ'ল অসৎ প্ৰতিবিম্ব এতিয়া আমি কেনেকৈ এইটোৰ দ্বাৰা আমি কি কৰিব পাৰোঁ সাংখ্যিক সমস্যা আমি সমাধান কৰিব পাৰোঁ যেনেকৈ আমি যদি এটা প্ৰশ্ন যদি লওঁ যে বাহন এখনৰ পিছলৈ উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ বাহন এখনৰ পিছলৈ আমি চোৱাৰ কাৰণে উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ আৰু দাপোনখনৰ পৰা 5.00 মিটাৰ তাৰমানে 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব লাগে এটা আমাৰ কি বুলি কৈছে উত্তল দাপোন আঁকিলোঁ এতিয়া আমাৰ এইফালে হ'ল আমাৰ কি এইফালে আমাৰ কি আছে বুলক আছে এইটো হ'ল f এইটো হ'ব আমাৰ c আমাৰ কৈছে ইয়াতে লক্ষ্যবস্তুৰ দূৰত্ব তেতিয়াহ'লে কি হ'ব দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ ইয়াতে আমাৰ বাছ ৰাখিছে আৰু সেইটো ক'ত লক্ষ্যবস্তুৰ পৰা 5 মিটাৰ দূৰত্ব তেতিয়াহ'লে হ'ব আমাৰ u ইয়াৰ সন্মুখত ৰাখা হৈছে আৰু সন্মুখটো আমাৰ কি হয় এই মেৰুৰ পৰা সোঁফালে নে বাওঁফালে যদি বাওঁফালে হয় তেতিয়াহ'লে u হ'ব -5 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব ওলাব লাগে নেকি দাপোনৰ পৰা 5 মিটাৰ দূৰত্ব বাছ এখনৰ প্ৰতিবিম্বৰ দূৰত্ব আমি ওলাবলৈ গৈছোঁ আৰু কৈছে বাহনখনৰ ভাঁজ ব্যাসাৰ্ধ হ'ল আমাৰ 3 মিটাৰ কিমান ভাঁজ ব্যাসাৰ্ধ হ'ল 3 তাৰমানে ফকাছ দৈৰ্ঘ্যটো আমাৰ কি থাকে ভাঁজ ব্যাসাৰ্ধৰ আধা তাৰমানে 3/2 ইমান মিটাৰ তেতিয়াহ'লে এই ভাঁজ ব্যাসাৰ্ধ এইটো আমাৰ ইয়াৰ পৰা ইয়ালৈ বুজাইছে মেৰুৰ পৰা সোঁফালে না বাওঁফালে মেৰুৰ পৰা সোঁফালে মানে ভাঁজ ব্যাসাৰ্ধটো আমাৰ ধনাত্মক হ'ব এতিয়া যদি আমি ইয়াতে বহাই দিওঁ 1/v ওলাম 1/u -5 = 1/f f means 2/3 or
1/v প্লাছ মাইনাছ মাইনাছ 1/f আৰু এইটো হ'ব 2/3 এতিয়া হ'ল 1/v ইজুকেল 2/3 এইটো যে আমি এইফাল লৈ যাওঁ কি হ'ব প্লাছ 1/5 কি হ'ব প্লাছ 1/5 এতিয়া হ'ল যদি আমি এইটো যদি লসাগু লাওঁ 3 আৰু 5ৰ লসাগু কিমান হ'ব 15 3 15ৰ মাজত হৰণ কৰিলে কিমান পাম আমি 5 পাম 5 দুগুণ 10 5 দিয়ে হৰণ কৰিলে 3 3 1 গুণ 3 তে কিমান হ'ল 1/v ইকুৱেল টু 10 প্লাছ 3 13/15 ইকুৱেল টু v এইটো যদি ৰিচিপ উল্টাই দিওঁ এইটো উল্টাই দিব লাগিব v ইকুৱেল টু 15/13 আৰু এইটো যদি আমি হৰণ কৰোঁ কি পাম 15ৰ মাজত একবাৰ 13 গ'ল 2 থাকিল 2ত নাযায় দশমিক 2ৰ লগত 0 বহি 20 হ'ল 20ৰ মাজত কি যাব 13 আকৌ এবাৰ 20ৰ পৰা 13 গুণ 13 গ'লে থাকিব 7 70 হৈ গ'ল 70 13 যাব 5 বা 65 গতিকে এনেকৈ ওলাই থাকিব আমি ধৰিলোঁ ইমান মিটাৰ তাৰমানে কি হৈছে প্ৰতিবিম্বটো আমাৰ ক'ত গঠন হ'ব 1.15 মিটাৰ দূৰত দাপোনৰ পিছফালে এতিয়া আমাৰ উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় পি আৰু এফৰ মাজতেই গঠন হয় গতিকে এফটো যিহেতু আমাৰ কি আছে ফকাল লেন্থ 1.5 আছে গতিকে আমাৰ এই প্ৰতিবিম্ব দূৰত্ব 1.5তকৈ কম হ'ব লাগিব কম হৈছে তাৰমানে আমাৰ এইটো শুদ্ধ হৈছে এটা আমাৰ কি ওলাব লাগে প্ৰতিবিম্বৰ স্থান পালোঁ প্ৰকৃতি আৰু আকাৰ এতিয়া যেহেতু আমাৰ এই ভিৰ মানটো যদি ধনাত্মক থাকে তেতিয়াহ'লে সেইটো আমাৰ কি প্ৰতিবিম্ব হয় অসৎ প্ৰতিবিম্ব গতিকে আমি ক'ব পাৰোঁ এতেকে দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত বা দূৰত্বত কি হ'ব অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব থিয় আৰু বিম্ব গঠন হ'ব এটা কথা হ'ল প্ৰতিবিম্ব আকাৰটো আমি কেনেকৈ ওলাম আৰু সেই আকাৰটো কোনে দিব বুলি কৈছিলোঁ বিবৰ্ধন মানে m এতিয়া কথা হ'ল ইয়াত আমাৰ কি দিয়া আছে ইয়াতে তো আমাৰ হেৰি লক্ষ্য বস্তুৰ আকাৰ দিয়া নাই গতিকে আমি কি কৰিম আকৌ m ইকুৱেল টু মাইনাছ v/u ইকুৱেল টু মাইনাছ v মানে কিমান পাইছোঁ আমি 15/13 u মানে কিমান পাইছোঁ আমি -5 মাইনাছ মাইনাছ কেঞ্চেল তে কি হ'ব এইটো 15/5 কেঞ্চেল 3 আমি কৈছিলোঁ নহয় যে আমাৰ কি হয় অসৎ প্ৰতিবিম্ববিলাক আমাৰ কি থাকে অসৎ প্ৰতিবিম্বৰ দূৰত্ব আমাৰ ধনাত্মক থাকে গতিকে প্ৰতিবিম্বৰ আমি কৈছিলোঁ যে অসৎ প্ৰতিবিম্ব যিটো আমাৰ বিবৰ্ধনটো কি হয় ধনাত্মক হয় আমাৰ ইয়াতে ধনাত্মক হৈছে তাৰমানে এইটো কিমান বুজাইছে এইটো যদি আমি হৰণ কৰোঁ 3ত নাযায় দশমিক 30ৰ মাজত 2 বাৰ 26 যাব 26 কাটিলে 4 40ৰ মাজত 13 3 বাৰ এনেকৈ গৈ থাকিব তাৰমানে প্ৰতিবিম্বৰ আকাৰ এতেকে প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ
0.23 গুণ সৰু এইটো হ'ব সৰু এইটো আছিল আমাৰ কি এই উত্তল দাপোনৰ দ্বাৰা এটা সাংখ্যিক সমস্যা এটা আমি সমাধান কৰিলোঁ এটা যদি আমি আৰু এটা যদি লওঁ সেইটো আমি কেনেকৈ চাম এইটো তো নিশ্চয় বুজি পাইছে আৰু এটা যদি লওঁ 2 নম্বৰ যদি আমি কওঁ 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য এটো কি আছিল ফকাস দৈৰ্ঘ্যটো কিমান আছিল 15 সেন্টিমিটাৰ অবতল দাপোন এখনৰ সন্মুখত দাপোনটো কি আছিল অবতল আৰু তাৰে কি সন্মুখত লক্ষ্য বস্তু ৰখা হৈছে সন্মুখত দূৰত্ব 4.0 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব স্পষ্ট ক্লিয়াৰ যদি আমি প্ৰতিবিম্ব পাব যাওঁ তেতিয়া পৰ্দাটো আমাৰ কিমান দূৰত ৰাখিব লাগিব তানে সেই পৰ্দাটো প্ৰতিবিম্ব গঠন হ'ব তেল হেতু হে পৰ্দাৰ দূৰত্বটো আমাৰ কি হ'ব প্ৰতিবিম্ব দূৰত্ব হ'ব তানে প্ৰতিবিম্ব দূৰত্ব ওলাব লাগে প্ৰতিবিম্বৰ প্ৰকৃতি হত নে অসৎ আৰু আকাৰ নিৰ্ণয় কৰা আৰু প্ৰতিবিম্বটো আকাৰ সৰু ডাঙৰ কিমান সৰু এইবিলাক ওলাব লাগিব এটা যদি আমি চাওঁ যে সমাধান সলিউশন ইয়াত কি দিয়া আছে 15.0 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য আৰু এইটো কৈছে আমাক অবতল দাপোন এনেকুৱা তো অবতল দাপোন হলে ফকাস দৈৰ্ঘ্য আমাৰ কি হল এই মেৰুৰ বাওফালে না সোফালে মেৰুৰ বাওফালে তাৰ ফকাস দৈৰ্ঘ্য আমি কি লিখিব লাগিব ঋণাত্মক লিখিব লাগিব কাৰণ f = -15 তাৰ পিছত কৈছে অবতল দাপোন এখনৰ সন্মুখত 25.0 সেন্টিমিটাৰ দূৰত্বত কিমান দূৰত্ব 25.0 তানে এইটো হ'ব লক্ষ্য বস্তু দূৰত্ব কোনফালে ৰাখিবা দাপোনখনৰ সন্মুখত এইটো আমাৰ বাওফালে পৰিব গতিকে এইটো হ'ব 20 সেন্টিমিটাৰ আৰু লক্ষ্য বস্তুটো আকাৰ দিয়া আছে h height of the object এটো কিমান দিয়া আছে 4 এটো অবজেক্টৰ হাইট হে এনেকুৱা কিমান ওখ হেতু স্পষ্ট প্ৰতিবিম্ব পাবলৈ হলে প্ৰতিবিম্ব পৰ্দা ক'ত ৰাখিব লাগিব তানে হেতু হ'ব আমাৰ পৰ্দাৰ দূৰত্বটো হ'ব আমাৰ প্ৰতিবিম্ব দূৰত্ব যেটা আমাৰ তাতে প্ৰতিবিম্ব গঠন হ'ব তেলে এটা আমাৰ f পালো u পালো এটা আমাৰ কি হ'ব v লাব লাগে গতিকে আমি তো জানোয়ে আমাৰ সেই ফৰ্মুলাটো আমি যদি ব্যৱহাৰ কৰা হয় যে আমি জানো যে কি জানো 1/v plus 1/u is equal to 1/f ইয়াতে 1/v plus 1/u কিমান আছে 1/-25 is equal 1/f f to কিমান দিয়া আছে -15 তেতিয়ালে এটা কি হ'ব 1/v is equal 1/v plus minus -1/25 is equal to -1/15 এটা যদি আমি এনেকা কৰো 1/v is equal to এটো এইফাল লৈ গলে কি হ'ব 1/25 প্লাস হৈ যাব এটো আছে -1/15 এটা 1/v is equal 25 আৰু 15 ৰ লসাগু কিমান এটো যদি আমি লসাগু চাও কি পাম আমি 75 তেতিয়ালে এই 25 দি যদি আমি হৰণ কৰো কিমান পোৱা যাব 3 1 গুণ 3 বিয়োগ 15 দি হৰণ কৰিলে কি হ'ব 5 5 ৰ 1 গুণ 5 এটা কি পাম এটো আমি পাম -2/75 1/v = কিমান পালো -2/75
2/75 এই দুইটা যদি আমি উল্টাই দিওঁ এইটো হ'ব আমাৰ v/1 মিন্স v এইটো হ'ব 75/2 আৰু এইটো যদি আমি হৰণ কৰোঁ 37.5 সেন্টিমিটাৰ তাৰমানে কি পালোঁ ভিৰ মান আমি ঋণাত্মক পালোঁ নিগেটিভ তাৰমানে প্ৰতিবিম্বটো আমাৰ কি হ'ব হত আৰু উল্টা আৰু প্ৰতিবিম্বটো ক'ত গঠন হ'ব 37.5 সেন্টিমিটাৰ দূৰত্ব যিহেতু ভি মান ঋণাত্মক গতিকে হত আৰু উল্টা প্ৰতিবিম্ব 37.5 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব এইটো আমাক কি কয় প্ৰতিবিম্ব গঠন বা পৰ্দাটো আমাক ক'ত ৰাখিব লাগিব এই 37.5 সেন্টিমিটাৰ দূৰত্ব তাৰপিছত প্ৰতিবিম্ব প্ৰকৃতি প্ৰতিবিম্বটো কি হ'ব হত আৰু উল্টা পাই গ'লোঁ আৰু আকাৰ আকৌ কি পাম m = h'/h = -v/u implies h' আৰু h মানে কিমান দিয়া আছিলে ইয়াতে 4 - v কিমান দিয়া আছিল 70 -75/2 u কিমান দিয়া আছে -25 এটা মাইনাস মাইনাস কেনসেল কিমান থাকিব h' = 75/2 into 25 আৰু এই 4টো যায় ইনটু হ'ব 25 ইয়াতে যাব 3 2 যাব ইয়াতে 2 তেতিয়াহ'লে কি হ'ব h' = 2 3 যা -6 সেন্টিমিটাৰ তাৰমানে এতিয়া প্ৰতিবিম্বৰ যিটো আমি উচ্চতা বা প্ৰতিবিম্বৰ যিটো আকাৰ সেইটো আমি কি পাম 6 সেন্টিমিটাৰ পাম কিমান সেন্টিমিটাৰ লক্ষ্যবস্তুৰ 4 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ প্ৰতিবিম্ব আমি 6 সেন্টিমিটাৰ দেখা পাম তাৰমানে এতেকে প্ৰতিবিম্ব 6 সেন্টিমিটার উল্টা গঠন হ'ব এইটো 6 সেন্টিমিটাৰ দূৰত 6 সেন্টিমিটাৰ আকাৰৰ উল্টা প্ৰতিবিম্ব গঠন হ'ব নেক্সট অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ এটা আমি আহিলো লেন্সৰ লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে প্ৰতিবিম্বটো ক'ত গঠন কৰিব পাৰে 10 সেন্টিমিটাৰ দূৰত তদুপৰি লেন্সখনত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা লেন্সখনৰ হোৱা বিবৰ্ধন এটা যদি আমি সমাধানটো যদি আমি এনেকৈ কৰোঁ অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান 15 এটা অবতল লেন্সৰ কোনটো ফোকাস দৈৰ্ঘ্যটো কোনফালে থাকে অবতল লেন্সৰ আমাৰ এনেকৈ যদি সমান্তৰভাৱে ৰশ্মি আহে কোনফালে দি গুচি যাব এনেকৈ যাব গতিকে এইটো একে দিশত যদি বঢ়াই দিওঁ কোনফালৰ ফোকাসটোৱে তাৰমানে কি কৰিব আহি মিলিব ফোকাসত মিলিব বাওঁফালৰ এইটো আমাৰ কি আছে আলোককেন্দ্ৰৰ পৰা বাওঁফালৰ বস্তুবিলাক কি হ'ব নিগেটিভ ঋণাত্মক আৰু আলোককেন্দ্ৰৰ সোঁফালৰ বস্তুবিলাক কি হ'ব ধনাত্মক পজিটিভ
গতিকে দেখা যায় যে ইয়াত আমাৰ এই লেন্সখনৰ ফকাছ দৈৰ্ঘ্য ফকাছ দৈৰ্ঘ্য এফটো কি হ'ব নিগেটিভ হ'ব লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্য বস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বৰ লেন্সখনৰ প্ৰতিবিম্ব গতিকে প্ৰতিবিম্ব দূৰত্ব কি আছে 10 আছে গতিকে ইয়াতে যতেই নাৰাখো কিয় অৱতল লেন্সত আমাৰ কি হয় প্ৰতিবিম্ব সদায় কি হয় আলোক কেন্দ্ৰৰ পৰা বাওফালেই গঠন হয় আৰু আলোক কেন্দ্ৰৰ বাওফালৰ বস্তুবিলাক আমাৰ কি হ'ব সদায় আমাৰ ঋণাত্মক হ'ব তাৰমানে এইটো ঋণাত্মক হ'ব আন এটা কথা যদি আমি ক'ব যাওঁ অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য লক্ষ্য বস্তু দূৰত্ব প্ৰতিবিম্ব দূৰত্ব সব আমাৰ কি হয় ঋণাত্মক হয় সব ঋণাত্মক তেতিয়া আমি কি হ'ব যে বস্তু প্ৰতিবিম্ব গঠন হ'ব পাৰে তো আমাৰ লক্ষ্য বস্তুটো মই ক'ত ৰাখিব লাগিব কিমান দূৰত্বত এইটো হ'ব আমাৰ ইউ তাৰমানে এইটো আমাৰ কি হ'ব এইফালে ৰাখিব লাগিব এইটো আমাৰ ঋণাত্মক ওলাব আমি চাওঁ কি হয় এতিয়া আমি জানো যে এটা কথা মন কৰিব আপোনালোকে এইটো আমাৰ কি আছে এইটো লেন্সৰ আৰু আগত কৰিলে আমি কি দাপোনৰ গতিকে লেন্সৰ যিটো আমাৰ ফৰ্মুলা দাপোনৰ ফৰ্মুলা একেই থাকে অলপমান এটা চিনৰ কি হয় অলপ ব্যতিক্ৰম থাকে যেনেকৈ 1/v লেন্সৰ কাৰণে 1/-1/u ইজিক্যাল টু 1/r কিন্তু আমি কি পাইছিলোঁ দাপোনত এইটো আমাৰ প্লাছ আছিল লেন্সৰ কাৰণে এইটো খালি মাইনাছ মনত ৰাখিব গতিকে এতিয়া যদি আমি ভেলু বহাই দিওঁ v হ'ল -1/10 -1/u 1/f মানে -15 তেতিয়াহ'লে কি হ'ব মাইনাছ দি যদি আমি ইনটু কৰি দিওঁ 1/10 প্লাছ 1/u প্লাছ 1/15 এতিয়া যদি আমি 1/u ৰাখোঁ 1/15 এইটো আমাৰ এইফালে যায় কি হ'ব মাইনাছ হ'ব এতিয়া 10 আৰু 15ৰ লসাগু কিমান হ'ব 30 15 দি যদি আমি হৰণ কৰা যায় কিমান পাম 2 2 গুণ 2 10 দি হৰণ কৰিলে আমি 3 পাম 3 গুণ 3 কি হ'ব +2 আৰু হ'ল -3 তেতিয়াহ'লে হ'ব আমাৰ -1 কি পালোঁ 1/u -1/30 পাইছোঁ আমি এইটো যদি আমি উল্টাই দিওঁ ইউ হৈ যাব এইটো উল্টাই দিলে হ'ব -30/1 30 তাৰ লক্ষ্য বস্তুটো আমাক ক'ত ৰাখিব লাগিব লেন্সৰ সন্মুখত 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ দূৰত ৰাখিব লাগিব এতেকে লক্ষ্য বস্তুটো 30 সেন্টিমিটাৰ দূৰত্বত লেন্সৰ সন্মুখত ৰাখিব লাগিব এতিয়া আমি বিবৰ্ধন সৰু হ'বনে ডাঙৰ হ'ব আমাৰ এনে অৱতল লেন্সটো সদায় সৰু প্ৰতিবিম্বই গঠন কৰে আমি চাওঁ এতিয়া মেথমেটিকেলি সৰু পাওঁ নে ডাঙৰ পাওঁ এতিয়া বিবৰ্ধন এম এইটো আমাৰ কি আছিল v/u এইটো আমাৰ কি হ'ব মিৰৰ থাকিলে -v/u কিন্তু আমাৰ কি হয় এটা আমাৰ লেন্সৰ কাৰণে আমাৰ কি হ'ব সিধাই v/u এতিয়া যদি আমি চাওঁ v কিমান দিয়া হ'ল বা কিমান পাইছোঁ আমি -10 u কিমান পালোঁ -30 মাইনাছ কেঞ্চেল 0 কেঞ্চেল 1/3 তাৰ প্ৰতিবিম্বটো কি হ'ব আমাৰ 1/3 হ'ব 3টা ভাগৰ 1 ভাগৰ সমানহে দেখা পাম তাৰমানে কি হ'ব ইয়াৰ লেন্সৰ বিবৰ্ধন এতেকে লেন্স এতেকে প্ৰতিবিম্ব কি হ'ব
এত 1/3 গুণ লক্ষ্যবস্তুৰ 1/3 লক্ষ্যবস্তুৰ 1/3 গুণ গঠন হ'ব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।